হেল্ল' এভৰিৱান, এটা নতুন ভিডিঅ' হয়। মই জলদি ভিডিঅ'টো বনাই আছোঁ। কালি হৈ যোৱা সমাজ বিজ্ঞান পৰীক্ষাৰ ওপৰত এটা ভিডিঅ' বনাম মই কালি ৰাতি কৈছিলোঁ, আৰু মই প্ৰথমতেই কৈ থওঁ এই ভিডিঅ'টো মই বনাবলৈ বিচৰা নাছিলোঁ। মই আগতেও ইমান এনালাইচিছ নিদিওঁ, ঠিক আছে। কি এটা কমন আহিছে সেইটো বস্তু দিওঁ, কিন্তু মই ইমান দীঘলীয়া ভিডিঅ' নিদিওঁ। কিন্তু সকলোৱে যিহেতু মোক অনুৰোধ কৰিলা সমাজ বিজ্ঞানৰ পৰীক্ষাৰ ছাবজেক্টটোৰ বিষয়ৰ ওপৰত কিছুমান কথা ক'বলৈ, তাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আৰু তোমালোকে মই জানো চবৰে এক্সাম বেছিভাগৰে ভবামতে হোৱা নাই। মোক গোটেই কথাখিনি শুনি ল'বা লাষ্টলৈকে, তাৰপিছত কাৰোবাৰ কিবা মতামত থাকিলে মোক কমেণ্টত জনাবা। ভিডিঅ'টোত মই প্ৰথমতে আৰম্ভ কৰিম। মই যিহেতু তোমালোকক সমাজ বিজ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ, আৰু সেই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই যিহেতু আমাৰ কোৰ্চত দিছিলোঁ ₹50 লৈ পেলাই 50 টকা। গতিকে মোৰ এইটো দায়িত্ব হয় এজ এ ট্ৰেন্সপাৰেণ্ট অৰ্গেনাইজেশ্যন। মই এইটো দায়িত্ব হয় তাৰ পৰা কিবা আহিছে নাই অহা তোমালোকক দেখুৱাটো। গতিকে আমি আৰম্ভ কৰোঁ তাৰ পৰা কি আহিছে মই দেখাই দিওঁ। যিহেতু মোক সকলোৱে কমেণ্ট দি আছিলে, আৰু মই যিহেতু পইচা লৈছোঁ, দিছ ইজ মাই ৰেছপনচিবিলিটি টু শ্ব' ইউ। মই কণ্টেণ্টত গৈছোঁ, এয়া কোৰ্চৰ আমাৰ। ফাৰ্ষ্ট অফ অল, মই যিটো তোমালোকক ছ'চিয়েল ছায়েন্সৰ কোৰ্চ দিছিলোঁ, মই তাত বাহিৰৰ পৰা কোনোবাই হয়তো কমেণ্ট দিব পাৰা যে ইয়াৰ পৰা একো অহা নাই বা কিয় কমন দিছে একো অহা নাই। মই আকৌ কৈছোঁ তাত মই কমন কুৱেশ্যন দিয়া নাই। মই MCQৰ কাৰণে বস্তু যিখিনি দিছিলোঁ, আৰু সেইফালেকৰ পৰা আহিছে। কোনোবাই হয়তো চোৱা নাই যদি গম নোপোৱা, তাত আমি টপিক দিছিলোঁ। টপিক মই কোৱা নাই যে এইটো প্ৰশ্নই চাবা, তাত আমি টপিক দি আছে। চোৱা, মই দেখাই আছোঁ, সকলোকে মই দেখাম। প্ৰথম এইটো ইম্পৰ্টেণ্ট MCQ PDF আছিলে হে। আৰু প্ৰথমতেই মই ইয়াত লিখি দিছোঁ, আৰু মই আগতেও কৈছোঁ মই কমন ইম্পৰ্টেণ্টখিনি দিয়াৰ আগত, ইয়াত কমন লিখা নাই, ইম্পৰ্টেণ্ট আছে। সেইখিনি দিয়াৰ আগত মই বাৰে বাৰে তোমালোকক কৈছিলোঁ যে কমন পঢ়ি নাযাবা, এইখিনি কুৱেশ্যন চাবা। এইখিনি ইয়াত কি লিখা আছে চোৱা, এই প্ৰশ্নখিনি অসমৰ বিভিন্ন জিলাৰ প্ৰি ফাইনেল আৰু আগৰ প্ৰশ্নকাকত পৰ্যবেক্ষণ কৰি বাছনি কৰিছোঁ। মই এইটো 100% কোৱা নাই যে ইয়াৰ পৰাই আহিব, কিন্তু পৰীক্ষাত যোৱাৰ আগত এইকেইটা নোচোৱাকৈ নাযাবা। মই কৈছোঁ এইকেইটা ইম্পৰ্টেণ্ট টপিক হয়, এইকেইটা চাই পেলাই যোৱা, যাতে পৰীক্ষাত ইয়াৰ পৰা হয়তো আহিব পাৰে, ঠিক আছে। কাৰণ ইয়াৰ পৰা বহুতকেইটা প্ৰশ্ন আহিব বুলি মই আশাবাদী। ইয়াত পুৰা ধুনীয়াকৈ মই লিখি দিছোঁ, কোনেও মোক একো কথা ক'ব নোৱাৰে ইয়াৰ পিছত। তো কি আহিছে মই ধুনীয়াকৈ দেখাই দিম। কুৱেশ্যন পেপাৰখন এবাৰ মই চাই লওঁ। চোৱা, কিছুমান বস্তু তোমালোকে নিজেও জানা, কিছুমান নিজে আইডিয়া কৰি লিখিব পাৰিবা। যেনেকৈ এইটো, শক্তিৰ কোনটো উৎসই কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন নকৰে। এইবিলাক বস্তু, বতাহ শক্তি উৎপন্ন নকৰে, কি নকৰে, এইবিলাক তোমালোকে নিজেও জানিবা, ঠিক আছে। তাৰপিছত কি বস্তু আহিছেনো, মই এই কুৱেশ্যনটো চোৱা, বায়ুমণ্ডলত ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এচিড বৰষুণৰ সৃষ্টি হয়। এইটো কুৱেশ্যন আছে হয়নে? মই তোমালোকক দেখাই আছোঁ মই এইটো কুৱেশ্যন ক'ত দিছিলোঁ। এইটো কুৱেশ্যন মই ক'ত দিছিলোঁ দেখাই আছোঁ। তোমালোকে যদি ৰখা 1 মিনিট, আমাৰ যেতিয়া লাইভ চলিছিলে যোৱা সপ্তাহত, তাত মই এই ভিডিঅ'টো তোমালোকে চাবা লাইভত গৈ। এইটো ভিডিঅ' মই 1 ঘণ্টা 47 মিনিট পঢ়াইছোঁ। মোৰ লাষ্টত ডিঙিৰ অৱস্থা নোহোৱা হৈ গৈছে। কমপ্লিট টেষ্ট পেপাৰ মই ছল্ভ কৰি দিছোঁ MCQ। মই কৈছোঁ, মই তোমালোকক ক'ব পাৰিলোঁ হয় 10টা কুৱেশ্যন চাই যোৱা, ইয়াৰ পৰা আহিব, কিন্তু ইয়াত মই এই বস্তুটো কোৱা আছে, এই কুৱেশ্যনটো মই ইয়াত কোৱা আছে, আৰু ইয়াৰ পৰাই আহিছে। ক'ব নোৱাৰা যে মই কোৱা নাই। ভিডিঅ'টো চাই লোৱা, কোৱা একবাৰ কমেণ্ট দিয়াৰ আগত এই ভিডিঅ'টো চাই লোৱা। মই ক'ব পাৰিলোঁ হয় মই যিখিনি MCQ দিছোঁ সেইখিনি চাই যোৱা, কিন্তু মইতো কোৱা নাই। নেক্সট কুৱেশ্যনখিনি দেখাই দিওঁ। কাৰোবাৰ মোক মোৰ ওপৰত কিবা খং থাকিলে কমেণ্ট কৰিবা, পিছত কৰিবা, ঠিক আছে। কি আহিছে গোটেইখিনি অহা নাই, মই নিজেও সেইটো স্বীকাৰ কৰিছোঁ। মোৰ কি ক'ব লগা আছে সেইখিনি মই ক'ম। ফাৰ্ষ্ট মই কি আহিছে সেইখিনি দেখাই ল'ম। তাৰপিছৰ প্ৰশ্নকেইটাত যদি মই যাওঁ, নেক্সট এটা প্ৰশ্ন আছে, মহাসাগৰখন চিনাক্ত কৰিব আছে। ইয়াতে লিখা আছে গভীৰতম খাতবিলাকৰ ভিতৰত মেৰিয়ানা খাত এইবিলাক আছে। ছেইম বস্তুটো মই ইয়াতো কৈছিলোঁ, মেৰিয়ানা খাত ক'ত আছে আমি ধুনীয়াকৈ ইয়াত ডিছকাছ কৰা আছে, আৰু সেইটো প্ৰশ্ন আহিছে, ঠিক আছে। ক'ব নোৱাৰা যে অহা নাই, কোনটো ভালকৈ মিলিছে ইয়াতো মই ধুনীয়াকৈ কৈছিলোঁ তোমালোকক এই ভিডিঅ'টোতে। সাহাৰা মৰুভূমি ক'ত আছে, মেৰিয়ানা খাত ক'ত আছে, মই ধুনীয়াকৈ এইখিনি কথা তোমালোকক কোৱা আছিলে, আৰু MCQ চোৱা তাৰ পৰাই আহিছে। আৰু মই দেখাই আছোঁ, ছেম টু ছেম প্ৰশ্নটো এনেও নাহে। মই সেইটো কাৰণে সমাজ বিজ্ঞানৰ টপিক চাব গৈছিলোঁ। মই কোৱা নাই যে প্ৰশ্ন চাই যোৱা, টপিক চাব কৈ আছিলোঁ বাৰে বাৰে। নেক্সট 11 নম্বৰ প্ৰশ্নটো যদি তোমালোকে চোৱা, 11 নম্বৰ প্ৰশ্নটো চাবা। ইয়াতে
তলত উল্লেখ কৰা জনপ্ৰবাহৰ একাদিক্ৰমে সজাব দিছে এই সেম বস্তুটো মই ইয়াত আলোচনা কৰা আছে টেষ্ট পেপাৰত আহিছিল অসমত অস্ত্ৰিকসকল প্ৰথম আহিছিল তাৰ পিছত কোন আহিছিল ইয়াত আলোচনা কৰা আছে তোমালোকে ক'ব নোৱাৰা নাই কৰা বুলি ঠিক আছে তাৰ পিছত ৰাষ্ট্ৰীয় মানৱ আয়োগৰ সভাপতি কোন হ'ব পাৰে আমি সেম বস্তুটো ইয়াত কোৱেশ্চন সেম কোৱেশ্চন আমি ডিসকাস কৰিছো পৰীক্ষাৰ দুদিন আগত ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ আমি ডিসকাস কৰিছো সেই এমসিকিউ যোনটো মাৰাথন আছে তাতে আমি ডিসকাস কৰিছো এইবিলাক টেষ্ট পেপাৰৰ পৰা আহিছে এমসিকিউ টো টেষ্ট পেপাৰৰ পৰা আহিছে ঠিক আছে সাধাৰণ সভা হেতু আমি ডিসকাস কৰিছো তাতে নেক্সট কোৱেশ্চন আহিছে চেকৰ ওপৰত চেক মুদ্ৰা মই বাৰে বাৰে কৈছো যে ইয়াতো কৈছো চেকৰ ওপৰত আহিব আৰু ইয়াতো মই লিখিছিলো চেকৰ কথা মই তোমালোকক দেখাই দিছো যদি তোমালোকে কিবা আছে ক'বলে তাৰ পিছত ক'বা মই তোমালোকক দেখাই আছো 1 মিনিট তাতো মই চেকৰ কথা কৈছিলো হে এটো সোৱা এবাউট চেক মই এমসিকিউ যোনটো আমাৰ আছে তাতে লিখিছিলো এবাউট চেক মুদ্ৰাৰ বিষয়ে কি চাবা কি হয় অবিহিত মুদ্ৰা হয় গ্ৰহণ আৰু মই ইয়াত টপিক লিখিছো বাৰে বাৰে কৈছো ইয়াত কোৱেশ্চন লিখা নাই টপিক আছে মই আৰু হেকেটা বস্তু বাৰে বাৰে চাই যাবলৈ আমাৰ কোৰ্সটো কৈছো ইউটিউবতো কৈছো সবতে ঠিক আছে অকল এখিনি নহয় আৰু উদাহৰণ আছে মই একবাৰ দেখাই লম আৰু বহুত কেটা উদাহৰণ আছে নীতি আয়োগৰ চেয়াৰম্যান কোৱা আছে তাতে এই ভিডিওটো চাবা মাৰাথন ভিডিও ঠিক আছে তাৰ পিছত 1857 চনৰ বিদ্ৰোহ হেতু কৈছো তাৰ পিছত গোপাল কৃষ্ণ গোখলে নাইডুৰ উপাধি কিয় ঘূৰাই দিছিল আমি ভিডিওটো ডিসকাস কৰোঁতে মোৰ মনত আছে এদিনাখন কোনোবাই কমেন্টত দিছিল এটো মানে গোপাল কৃষ্ণ গোখলেৰ কথা হেতু মই ডিসকাস কৰিছো তাৰ পিছত মোস্ট ইম্পৰ্টেন্টলি কি হ'ব তলত দিয়া কোনখন স্বদেশী আন্দোলনৰ সময়ত বন্দে মাতৰম নামৰ আলোচনী সম্পাদনা কৰিছিল এটো ক'ত আহিছে আমাৰ কোৰ্সত গৈছো ঠিক আছে তাৰ পিছত আমাৰ কোৰ্সত গৈ ইম্পৰ্টেন্ট বুকস বুলি এটা মই পিডিএফ দিছো মই হেতু কেনে কৈছো মই কোৱেশ্চন দিয়া নাই ইয়াতে বাহিৰৰ পৰা আহি কোনো কমেন্ট নকৰিবা মানে নকৰিব ইয়াত আছে চাওক বন্দে মাতৰম এখন বন্দে মাতৰম অৰবিন্দ ঘোষ কোপা আহিছে বাহিৰৰ পৰা আহিছে নেকি অসহযোগ আন্দোলনৰ বিষয়ে কি আছিল অসহযোগ আন্দোলনৰ বিষয়ে মই চাব কৈছিলো বাৰে বাৰে আমাৰ পিডিএফতে আছে সব বস্তু চাই লবা একবাৰ ভালদৰে তাৰপিছত আৰু মই দেখাই আছো দেখুৱাটো মোৰ যেহেতু দায়িত্ব হয় ঠিক আছে এটো না ভাইবা মই টাইম ওয়েষ্ট কৰি আছো এখিনি মোৰ ৰিপ্লাই হয় প্ৰত্যেকজন মানুহৰ কাৰণে নেক্সট আহিছে সংগঠিত ক্ৰম বিলাক সজাব দিছে আগষ্ট বিপ্লৱ প্ৰত্যক্ষ দাবী দিৱস সাইমন কমিশন পূৰ্ণ স্বৰাজৰ দাবী এই গুটেখিনি কোড আছে কেতিয়া এইবিলাক কৰিব পাৰিবা যেতিয়া তোমালোকে সন বিলাক মনত ৰাখিবা পাৰিবা আৰু হেবিলাক কোড দিছিলো মই গুটে সন ইয়াত আছে সন আৰু ঘটনা এই কোৰ্সটোত কোড ইম্পৰ্টেন্ট কোৱেশ্চন বুলি আছে ইয়াত অকল মই টপিক দিছো টপিক বাৰে বাৰে কৈ আছো আৰু দেখাই আছো ইমানখিনি হোৱাৰ পিছতো যদি হোৱা নাই মই আৰু দেখাই আছো প্ৰত্যেকটো কোৱেশ্চন আহা নাই বুলি মই আকৌ কৈছো 100% মোৰ পৰা আহা নাই ঠিক আছে নেক্সট এটো কোৱেশ্চন অম্বিকাগিৰি ৰায়চৌধুৰী লক্ষ্মীনাথ বেজবৰুৱা এইখিনি বস্তু আমি এই লাইভটো ডিসকাস কৰিছিলো ঠিক আছে তাৰ পিছত মই যদি চাও আৰু তাৰ পিছত ইম্পৰ্টেন্ট ডান্সেস মই বাৰে বাৰে কৈ আছিলো প্ৰত্যেকটো ডান্স ভালকে চাবা এটা মই বাৰে বাৰে কলে বুলি কলে তোমালোকে বিশ্বাস নকৰিবও পাৰা তো বিশ্বাস কৰিবৰ কাৰণে এই মাৰাথন সেশনটো যোৱা তাৰ পিছতো যদি বিশ্বাস হোৱা নাই এটো আমাৰ কোৰ্স আছে ইয়াতে এই পিডিএফটো চোৱাচোন ধুনীয়াকৈ অকমান চকুটো মেলি বা বাহিৰৰ কোনোবাই যদি মোক কমেন্ট কৰি আছে বা মোৰ ওপৰত কয়বা কৈ আছে এই পিডিএফটো চাওকচোন ইয়াতে মই ধুনীয়াকৈ কৈ দিছো ইম্পৰ্টেন্ট ডান্সেস কোনখন ডান্স কোৰ হয় এইবিলাক এনে দিয়া নাছিলো ইয়াৰ পৰা পৰীক্ষাত আহিব বুলি মই দিছো ঠিক আছে এখিনি জাস্ট উদাহৰণ হয় আৰু বহুত কিছুমান আছে হেনকুৱা মই আৰু দেখাই নাথাকো বেছি দেৰি হৈ যাব এটা মই মূল কথাটোলে আগবাঢ়িছো সোশ্যাল সায়েন্সৰ পেপাৰ টান আহিলে তাৰ পিছত আমি কি কৰা উচিত আৰু কিয় আহিলে প্ৰথম কথা বছৰটোৰ আৰম্ভণিতে সেবাৰ ফালৰ পৰা কোৱা হৈছিল যে পেপাৰ টান আহিব ঠিক আছে আৰু যোৱাবাৰ মেথছৰ পেপাৰ টান আহিছে আৰু বছৰ আৰম্ভণিতে যেতিয়া মই ভিডিও বনাইছিলো মই প্ৰত্যেকক কৈছিলো যে কিতাপৰ ভিতৰৰ পৰা প্ৰশ্ন আহিব কিবা এটা সাবজেক্টটো আহিব লগা আছিল মেথছ সায়েন্সত তোমালকে বাছি গলা সোশ্যাল সায়েন্সত আহি গল আৰু অহা বছৰ একেই হ'ব প্ৰত্যেক বছৰে এটো চলি থাকিব এটা হেতুৰ ওপৰত মোক কি ক'ব লগা আছে যোৱাকালি ইউ কেন লাৰ্ণৰ প্ৰসেনজিত ছাৰেও এটা ভিডিও বনাইছে তাতো তেখেতে কৈছে কমন কোৱেশ্চন দিয়া বা হেখিনি কৰা হন্তকলে দায়িত্ব ল'ব নেকি মই তেখেতৰ সন্মান জনাইছো আৰু তেখেতে এটা ভাল ভিডিও বনাইছে ইয়েস
আমাৰ সবৰে ভুল আছে মোৰো ভুল আছে প্ৰত্যেকজন টিচাৰৰ ভুল আছে ইয়াতে যিসকলে কমন কুৱেশ্যন দিয়ে ইয়াৰ পৰা আমি এটা শিক্ষা লোৱা উচিত ঠিক আছে কমন কুৱেশ্যন বস্তুটো আগতে আছিলে মই ৰিসেন্টলি যেতিয়া ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰা ছাৰৰ লগত মই কথা পাতিছিলোঁ ভিডিঅ'টো চাব পাৰে তেখেতেও তাত কৈছিল কমন কুৱেশ্যনটো উঠি যাব আৰু ইয়াত টিচাৰৰ ভুল আছে ঠিক আছে আৰু এই বস্তুটো চোৱা কমন কুৱেশ্যন পঢ়ি লাভ নাই মোক বহুতে মেছেজ দিয়ে মই হোৱাটছএপ দেখাই দিব পাৰিম হোৱাটছএপ মই দেখাই দিব পাৰিম ভৰি আছে আপুনি দি যোৱা PDF খিনি চাই গ'লে এনাফ হ'ব নেকি মই তাতো তেখেতলোকক ৰিপ্লাই দিওঁ নাচাবা অকল সেইখিনি ইম্পৰ্টেণ্ট হয় কোনেও মোক ক'ব নোৱাৰে যে মই কৈছোঁ এইখিনিয়ে চাই যোৱা কোনোবাই যদি মোক মেছেজ দিছে তোমালোকে জানা বা কোনোবাই যদি কমেণ্ট দিছা ৰিপ্লাই চাবা মোক ক'তো দিয়া নাই যে এইখিনি চাই যাবা তেতিয়া তোমালোকে মোক হাঁহা কি কোৱা যে আপোনাৰ নিজৰ ওপৰতে কনফিডেন্স নাই আৰে মই কেনেকৈ জানিম মই পেপাৰ চেট কৰাই নাই আৰু মই হেতু কাৰণে বাৰে বাৰে কওঁ যিসকল ভাল ষ্টুডেণ্ট তেওঁলোকে কেতিয়াও কমন কুৱেশ্যন চাই নাযায় তেওঁলোকে কিতাপ পঢ়ে মোৰ নিজৰ ভাইটিয়ে এক্সাম দি আছে সি নিজে কিতাপ পঢ়ি গৈছে হেতু কাৰণে কুৱেশ্যনখিনি কৰিব পাৰিছে আৰু ইয়াত কি টান কুৱেশ্যন কি দিলে কোৱাচোন টান কুৱেশ্যন হয় কি সবটো পাঠৰ পৰাই দিছে তোমালোকে জাষ্ট আইডিয়া লগাব লাগে এটা কুৱেশ্যন আহিছিলে কি 1905 চনৰ যোনটো সংগ্ৰাম স্বদেশী আন্দোলন আৰু 1857 চাগে কম্পাৰিজন কৰিব দিছে 2 নম্বৰ কি ডাঙৰ কথা 2 নম্বৰ কম্পাৰিজন এটা পেৰাগ্ৰাফত 1905 চনৰ বিদ্ৰোহৰ অকমান লিখিলা 1857 তলত অকমান লিখিলা অকমান লিখি দিয়া পাই যাবা ন 2 নম্বৰ মই নিজে ভাবো যে এই প্ৰশ্নখিনি ভাল দিছে আৰু এটা কুৱেশ্যন কোনবাই দি আছে বেয়া বুলি কোবাত হিন্দু মানুহক চিকিৎসা দিয়ে বেলেগ ধৰ্ম মানুহক নিদিয়ে ইয়াৰ ওপৰত কি ভাবা 3 নম্বৰ প্ৰশ্ন কিয় আমি লিখিব নোৱাৰিম তোমালোকে নিজে জানা ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় ভাৰতৰ সংবিধানত আছে তাৰ ফলত আমি প্ৰত্যেকটো ধৰ্মকে আমি সমানে গুৰুত্ব দিব লাগিব নহলে এটো আইনমতে দণ্ডনীয় হ'ব হেবিলাক বস্তু লিখি থৈ আহিলেই হ'ল আৰু কোনবাই যদি মোক কোৱা ইয়াৰ পিছতো যদি মোক কোৱা যে মই তোমালোকক সোশ্যাল সায়েন্স অকল কমন কুৱেশ্যন দিলো মই তোমালোকে যদি চকুৰ প্ৰবলেম আছে অকমান চশমা ল'ব পাৰা মোৰ নিচিনাকে ঠিক আছে মই বছৰটোৰ আৰম্ভণিৰ পৰা I was the only one and I am the only one till now যোনে হোল সোশ্যাল সায়েন্সৰ কোৰ্স অসমীয়াত ইউটিউবত ফ্ৰীত দিয়া আছে কমপ্লিট ঠিক আছে মই দেখাই দিছো ইয়াত তোমালোকে চোৱা এই গোটেইখিনি ভিডিঅ' চোৱা ক্লাছ 10 সোশ্যাল সায়েন্সৰ গোটেই চেপ্টাৰ 1 ঘণ্টা 15 মিনিট 1.5 ঘণ্টা 45 মিনিট 50 মিনিট গোটেইখিনি 30টা ভিডিঅ' আছে গোটেই খোপা চেপ্টাৰ দিছো মই প্ৰত্যেকটো ভিডিঅ'ত এটোৱে কম পাঠটো ভালকে পঢ়া পাঠটো ভালকে পঢ়া ইয়াৰ পৰা আহিব আৰু হেতু কাৰণে মই চেপ্টাৰ বিলাক পঢ়োৱা আছে এতিয়া মই ক'ব পাৰো মই যি পঢ়াইছো হেতুৱে আহিছে কিন্তু মই কোৱা নাই হলো কিন্তু ইয়াতে পঢ়োৱাখিনিটো আহিছে কিতাপৰ বাহিৰৰ পৰা কিবা আহিছে জানো কোৱা একোটো আহা নাই ইয়াত কিতাপত মই যিখিনি পঢ়াইছো সেইখিনিটো আহিছে তাৰ পিছতো তোমালোকে ইমান মাথা মাৰা কি দৰকাৰ আৰু কমন কুৱেশ্যন পঢ়ি লাভ নাই এটো কথা তোমালোকে এবাৰ জানিলা নেক্সট তোমালোকৰ এক্সামত কামত আহিব বা ভৱিষ্যতে কামত আহিব এটা কথা মনত ৰাখিবা মোকো বহুতে কয় যে আজিকালিটো সোশ্যাল সায়েন্স মানে আজিকালি HSLC ইমান টান দিলে আপোনাৰ দিনত টান থকা হলে আপুনিও ফেল মাৰিলে হয় তো মই তেওঁলোককো কৈছো ইয়েস সঁচা কথা হয় এটো সঁচা কথা আৰু হেতু কাৰণে কি আছিল মই অলপ এক্সেপচনেল আছিল মই নিজে কৈছো বেয়া নাপাবা কোৱা কাৰণে মই নিজে মেট্ৰিকতো ভাল মাৰ্কস আছিল আৰু হাই সেকেন্ডাৰীটো আছিল হাই সেকেন্ডাৰীটো মোৰ 94 আছিল পাৰ্সেন্টেজ ঠিক আছে বাৰু হাই সেকেন্ডাৰীটো মই এনেই পালো হাই সেকেন্ডাৰীটো ধৰা এনেই আহি গল সহজ আহিল হেবাৰ কিন্তু মই JEE টো পালো NIT সেলছৰ ফাৰ্স্ট এটেম্পটত উইদাউট এনি কোচিং আৰু মই নিজে কষ্ট কৰি পাইছো এণ্ড JEE টো এনেকুৱা নহয় আমাৰ অসম চৰকাৰৰ বৰ্ডখনে পাতে সহজ আহি গল JEE বিষয়ে কোনোবাই যদি নাজানা ভালকে চাই লোৱা তাৰ পৰা NIT আৰু IIT চিট পাব পাৰি অল ইন্ডিয়া লেভেলৰ এন্ট্ৰেন্স এক্সাম যেটো কাৰণে পোৱালে 2-3 বছৰ ড্ৰপ দি পেলাই কোচিং কৰে হেতু ফাৰ্স্টত পালো তাৰ পিছত NDA পালো এখিনিও যদি এনেই পালো বুলি ভাবা তাৰ পিছত মই 3টা গভৰ্ণমেন্ট জবৰ এক্সাম ক্ৰেক কৰিলো উইদিন 3 মান্থস উইদিন 6 মান্থস একো কোচিং নোহোৱাকে এণ্ড ফাৰ্স্ট এটেম্পটত হেখিনি মই এনেই পালো নেকি IT অফিচাৰ জব ক্ৰেক কৰিছিলো অল ইন্ডিয়াত 115টা পোষ্ট আছিল গোটে ভাৰতৰ ভিতৰত 115টাৰ ভিতৰত তুমি থাকিব লাগিব হেখিনি মই এনেই পালো নেকি কোৱা তাৰ পিছত মই এতিয়া RBI জব কৰি আছো ইয়াত মাত্ৰ 10টা পোষ্ট আছিল 10টা নৰ্থ ইষ্টৰ ভিতৰত আমাৰ OBC জেনেৰেলৰ কাৰণে 10টা আছিল কম্পিটিশন কিমান হ'ব ভাবা 1 লাখ পোৱালি এপ্লাই কৰে 10টাই পাব সিট অকল তাৰ ভিতৰত মোৰ 6 ৰেংক আছিল 6 নম্বৰ হেয়া মই এনেই পালো নেকি কোৱা এনেইটো পোৱা নাই ন মই নিজে কষ্ট কৰিছো হৰ পৰা এণ্ড I was exceptional হেতু কাৰণে পাইছো কিন্তু মোৰ বেটছৰো এনেকুৱা বহুত ষ্টুডেন্ট আছে যোনে মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে বাট হাই সেকেন্ডাৰীত গৈ বেয়া হৈ গৈছে সায়েন্সত কিয় কাৰণ মেট্ৰিকত এনেই নম্বৰ পাই যায় সঁচা কথা হেতু মই নিজেও একচেপ্ট কৰিছো এনেই পাই যায় মেট্ৰিকত একো নাই আগতে
আগৰ কথা কৈ আছোঁ মই নিজে ভাল পাইছোঁ যে এনেকুৱা ছিষ্টেম আনিছে আৰু এনেকুৱা ছিষ্টেম আনাৰ কাৰণে মই নিজে যিহেতু ভাল পাইছোঁ কিয় কাৰণ চোৱা ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে বেয়া নাপাবা বাট মোক ক'বলগীয়া আছিলে আৰু তোমালোকে ৰিকুৱেষ্ট কৰি আছিলে মই সেইটো কাৰণে কৈ আছোঁ কথাখিনি যিখিনি আগতে কি আছিলে কমন কুৱেশ্যন চাই যায় মেট্ৰিকত আৰামত ভাল ৰিজাল্ট হৈ যায় হাই ছেকেণ্ডেৰীত গৈ বেয়া হৈ যায় মোৰ লগৰ এনেকুৱা ষ্টুডেণ্টো আছে হাই ছেকেণ্ডেৰীত ভাল ৰিজাল্ট কৰিছে বাট এতিয়া এনেই আছে হাই ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছে এতিয়া এনেই আছে ঠিক আছে তো আল্টিমেটলি লাইফত আমি কিবা এটা ভালকৈ কৰিব লাগে আৰু যিখন আমাৰ কমন কুৱেশ্যনৰ আগতে চোৱা ট্ৰেণ্ড আছিলে এতিয়া সেইটো বস্তু উঠি যাব অহা বছৰৰ পৰা আমাৰ বাৰত হাই ছেকেণ্ডেৰীত ফিজিক্সত বহুত টান আহিছিলে ঠিক আছে বহুত টান কোনো প্ৰতিবাদ কৰা নাছিলে কিন্তু ঠিক আছে মই নিজে 96 পাইছিলোঁ সেইখন পেপাৰত ইমান টান আহিছিলে কিন্তু মোৰ কাৰণে সেই 96টো 100ৰ সমান হয় কিয় জানানে মই ইমান টান পেপাৰখনত যে সেইটো পাইছোঁ কালি যেনেকৈ ছ'চিয়েল ছায়েন্সৰ পেপাৰখনত যদি কোনোবাই 80 85ও পোৱা তোমাৰ কাৰণে সেইটো বিগ এচিভমেণ্ট হ'ব ভৱিষ্যতে যিয়ে নহওক তোমাৰ কাৰণে সেইটো ডাঙৰ কথা হয় আৰু এইবিলাকক লৈ হাল্লা কৰি লাভ নাই যিকোনো ইউটিউবাৰৰ প্ৰবলত নপৰিবা প্ৰভাৱত নপৰিবা মই আকৌ কৈছোঁ কোনোবাই বেয়াকৈ কমেণ্ট দিয়ে যদিও দিয়া আই ডোণ্ট কেয়াৰ একো কৰিব নোৱাৰে তোমালোকে মোৰ কিন্তু মই ছাত্ৰ ছাত্ৰী ভালৰ কাৰণে কওঁ আৰু সদায় ভালৰ কাৰণে কৈ যাম মই ভাল পাইছোঁ আমি যেতিয়া এটা সুত বৈ থাকে তাৰ সুতৰ বিপৰীতে কথা কোৱাটো বহুত টান হয় কাৰণ আমাক বহুতে এতিয়া বেয়াকৈ কমেণ্ট দিব কালি প্ৰসেনজিৎ ছাৰে ইউ কেন লাৰ্ণ তেখেতেও এইখিনি কথাই কৈছে আৰু মই তেখেতক ছাপোৰ্ট কৰি ময়ো সেই ছেইম কথাটোৱে কৈছোঁ য়েছ কমন কুৱেশ্যন পঢ়ি লাভ নাই তাত মোৰো ভুল আছে প্ৰত্যেকজন কমন দিয়া টিচাৰৰ ভুল আছে কিন্তু মই প্ৰত্যেকটো ভিডিঅ'তে মই তোমালোকক সেইটো কাৰণে কৈ আহিছিলোঁ যে কমন নপঢ়িবা মই বাৰে বাৰে কৈ আছিলোঁ চোৱা মই আৰু এটা ভিডিঅ' তোমালোকক মই দেখাই আছোঁ কিয় কমন নপঢ়িবা বুলি মই কওঁ মই আৰু এটা ভিডিঅ'ত কৈছিলোঁ 1 মিনিট ৰখা মই দেখাই আছোঁ তোমালোকক ছ'চিয়েল ছায়েন্সৰ যেতিয়া মই তোমালোকক এটা হেৰি দিছিলোঁ ন 2 days প্লেন ইয়াত চোৱাচোন এই ভিডিঅ'টোত মইতো ক'ব পাৰিলোঁ কমন কুৱেশ্যন সোপা চাই যোৱা বুলি কিন্তু মইতো তোমালোকক কৈছিলোঁ ন 7টা এইখিনি হোৱা এনেকৈ পঢ়া এইটো চেপ্টাৰ পঢ়া তাৰপিছত পিছদিনা এইটো চেপ্টাৰ পঢ়া মই বাৰে বাৰে কৈ আছোঁ যে কমন কুৱেশ্যন নাচাবা এনেকৈ পাঠবিলাক পঢ়া তোমালোকে কিন্তু তোমালোকক আৰু গুৰুত্ব নাই ঠিক আছে বাৰু যি হ'ল হৈ গ'ল খালি এটা কথা মনত ৰাখিবা এতিয়া এইবিলাকত যুদ্ধ কৰি আমি একো লাভ নাই ভিডিঅ' শ্বেয়াৰ কৰি একো লাভ নাই মোৰ এই ভিডিঅ'টোত হয়তো কম ভিউ আহিব পাৰে ময়ো ক'ব পাৰিলোঁ হয় মই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি দিয়া যিমান পাৰি ক'ৰবাত ফেলাই দিয়া যি কৰি থাকা কি হ'ল লাভ হ'ব কোৱা মোৰ মতে যিটো কৰিছে ভাল কৰিছে তোমালোকৰ এতিয়া গাত নালাগিব পাৰে কিন্তু তোমালোকৰ এজন দাদা হিচাপে মই কথাখিনি কৈ আছোঁ হয় সেবাৰ ভুল আছে ইয়াত য়েছ ভুল আছে কিয় নাই ভুলো আছে আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে শিকাব লাগিছিলে চবতকৈ ডাঙৰ ভুল ইয়াত কি জানানে তোমালোকক টেষ্ট পেপাৰত এখনো প্ৰি ফাইনেল পেপাৰত সেনেকুৱা প্ৰশ্ন দিয়া নাই সেইটো ডাঙৰ ভুল সেইটো ভুল আছে কিন্তু যিটো কাম কৰিছে সেইটো ভাল কৰিছে মোৰ মতে নেক্সট ইয়াৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে চালে দেখিলা ন এই বস্তুটো হাই ছেকেণ্ডেৰীত ফ'ল' হয় এখন পেপাৰ টান আহে আৰু এতিয়া ছেম বস্তু হ'ব কাৰণ হাই ছেকেণ্ডেৰী বৰ্ড আৰু সেবা বৰ্ড মিলি এখন বৰ্ডে হৈ গ'ল ঠিক আছে ASSEB সেইখন তো গতিকে এনেকুৱা মেট্ৰিকতো ফ'ল' হ'ব আৰু CBSEত এনেকুৱাই ফ'ল' হয় চোৱা মই এটা কথা কৈছোঁ মই এতিয়া RBIত জব কৰি আছোঁ ইয়াত আমাৰ বেটছৰ যিমান আছিলে ষ্টুডেণ্ট অকল মই সেবাৰ হয় অকল মই কোনো নাই সেবাৰ ষ্টুডেণ্ট কিয় কাৰণ চব CBSE পঢ়ায় সিহঁতে ভাল ৰিজাল্ট কৰি ভাল জেগাত যায় আমাৰ সেবাৰ ষ্টুডেণ্টে কিয় নোৱাৰে এইবিলাক কাৰণত আমাৰ বেটছত বা আমাৰ পিছৰ বেটছত এনেই 100 পাই যায় মেথছত 100 পোৱাটো একেবাৰে সহজ মেট্ৰিকত আমাৰ দিনত ঠিক আছে মেথছৰ কিতাপখন একোৱেই নাছিলে মোৰ মেট্ৰিকত 1.5 ঘণ্টাত মেথছ খতম হৈ গৈছিলে সেনেকুৱা হয় কিন্তু আজিৰ দিনত যিখিনি দিছে সেইখিনি ৰিয়েল ব্ৰেইন যাৰ আছে সিহঁতেহে পাৰিব মই নিজেও ভাল পাইছোঁ সেনেকুৱা কাৰণে মোক তোমালোকে বেয়াকৈ কমেণ্ট কৰি লাভ নাই ইয়াৰ কাৰণে সাজু হোৱা আগন্তুক পৰীক্ষাৰ কাৰণে আগন্তুক জীৱনৰ সংগ্ৰামৰ কাৰণে হাই ছেকেণ্ডেৰী আৰু এইবিলাকত লাগি লাভ নাই ভিডিঅ' শ্বেয়াৰ কৰি লাভ নাই যুদ্ধ কৰি লাভ নাই একো প্ৰতিবাদ কৰি একো লাভ নহয় এই বস্তুটো NEP-টো কোৱা হৈছে নিউ এডুকেশ্যন পলিচি যিটো আহিছে তাতো কোৱা হৈছে যে কনচেপ্ট বেছ কুৱেশ্যন দিয়া হ'ব এতিয়া মই এটা কথা কওঁ নিউ এডুকেশ্যন পলিচি যোনে বনাইছে তোমাৰ মোৰ দৰে কোনো মানুহে বনোৱা নাই বা ইউটিউবত এনেই হাল্লা কৰি থকা কিছুমান নিবনুৱাৰ নিচিনা মানুহেতো বনোৱা নাই সেয়া এটা পলিচি যেতিয়া ফ্ৰেম হয় এজন UPSC ক্ৰেক কৰা UPSC ইণ্ডিয়াৰ চবতকৈ টাফেষ্ট এক্সাম সেইটো ক্ৰেক কৰা এজন IAS তেওঁলোকে পলিচিবিলাক বনায় ঠিক আছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ছাইন কৰে তাৰপিছত আমাৰ দেশত কিছুমান পলিচি ছাইন হয় সংসদত যায় মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ঠিক আছে চবেই তাত ছাইন কৰে তাত ভোট দিয়ে BJP হওক কংগ্ৰেছ হওক সকলোৰে তাত চাই
কাৰ কিমান আছে তাৰ পিছত হেতু পাস হয় ইমানখিনি হোৱাৰ পিছত যদি পাস হৈছে তোমাৰ মোৰ দৰে বা কিছুমান ইউটিউবৰ নিবনুৱাৰ দৰে সাধাৰণ মানুহৰটো তাত হাত নাই আৰু আমাৰ ইমান বেছি ভাল থিংকিংও নহয় আমি ইমান বেছি হাইলি টেলেন্টেড মানুহও নহয় তো কিবা এটা ভাবিয়ে আগবাঢ়িছে মোৰ মতে ভাল কাম কৰিছে খালি ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ জনাই দিব কিতাপৰ বাহিৰৰ পৰা একো অহা নাই যোনে পঢ়িছে কি এনেও লিখিব পাৰিব আৰু এই কুৱেশ্যন পেপাৰখন এপিএসসি ষ্টেণ্ডাৰ্ডৰে হয় মানে এনেকুৱা টাইপৰ প্ৰশ্ন আহে এপিএসসি বা বেলেগ কম্পিটিটিভ এক্সামত ভাল হৈছে আমাৰ ষ্টুডেণ্টবিলাকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰিব আগন্তুক যিসকল বেটছৰ ষ্টুডেণ্টে চাই আছে তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ সব কনসেপ্ট বেস কুৱেশ্যন চাবা কিতাপখন ভালকৈ পঢ়িবা কমনৰ পিছত নদৰিবা আৰু এইখিনি ক'ব আছিলে কবাৰ কিবা যদি মোক বেয়াকৈ ক'ব আছে ক'ব পাৰা তাত মোৰ একো আপত্তি নাই কিন্তু তোমালোকৰ এজন দাদা হিচাপে যেহেতু ভাল কথাখিনি কোৱাটো মোৰ দায়িত্ব যিখিনি ৰিয়েলিটি হয় মোক ভিউজ নালাগে মোক পইচা নালাগে মোক শ্বেয়াৰ নালাগে মোক ভাইৰেল হোৱাৰ একো নালাগে খালি মই মোৰ কিবা কথাৰ পৰা যাতে ষ্টুডেণ্টৰ ভাল হওক লাভ হওক মই সেইটো কাৰণে ভিডিঅ' বনাই আহিছোঁ আৰু আগলৈও বনাই যাম হাই ছেকেণ্ডেৰীত এটা কথা মনত ৰাখিবা কমন একো নাহে মোক বহুতে হাই ছেকেণ্ডেৰী কমন দিব দিয়ে মই আজিলৈকে এটা ভিডিঅ' দিছোঁ না হাই ছেকেণ্ডেৰী চোৱা নিয়াই দিয়া বাৰু যে কি নহওক জীৱনত সকলোৰে ভুল হয় আমাৰো হয় তোমালোকৰো হ'ল আমাৰো হৈছে এজন টিচাৰ হিচাপে আমি কমন কুৱেশ্যন দিয়াটো জৰুৰী নহয় বা আৱশ্যক নহয় এটা কথাই মনত ৰাখিবা জীৱনত যিমান ভুল হয় তাৰ পৰা আমি কিবা শিকিব লাগে আৰু তাৰ পৰা আমি লাইফত কিবা ডিসিশন ল'ব লাগে যে আমি সেম ভুলটো নেক্সট টাইম ৰিপিট নকৰোঁ মই নিজেও এটা ডিসিশন লৈছোঁ তোমালোকেও এটা ডিসিশন লোৱা মই ডিসিশন লৈছোঁ যে নেক্সট ইয়াৰ পৰা মই একো কমন কুৱেশ্যন নিদিওঁ দ্যাট ইজ মাই ফাইনেল ডিসিশন এইবাৰো নিদিওঁ ভাবিছিলোঁ কিন্তু বহুত ষ্টুডেণ্টে ইমান বেছি ৰিকুৱেষ্ট কৰিলা টেষ্টৰ আগত সেইটো কাৰণে মই এই কোৰ্সটো উলিয়াব লগা হ'ল বা দিব লগা হ'ল ফৰ্চুনেটলি বহুতখিনি কুৱেশ্যন আহি যায় কিন্তু কেতিয়াবা হয়তো নাহিব পাৰে আৰু পেটাৰ্ন চেঞ্জ হৈছে নেক্সট টাইম মই কোৰ্স আনিম 10ৰ কাৰণে কিন্তু মই অকল কিতাপ পঢ়াম নো কমন কুৱেশ্যন আইডো মোৰ ষ্টুডেণ্টে অকল কিতাপ পঢ়িব ভাল ৰিজাল্ট কৰিব লাগিব কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাবা নিউ এডুকেশ্যন পলিচি হেনেকুৱাই হয় আৰু ভাল ভাল মানুহে সেই পলিচিটো আনিছে এণ্ড আই ছাপোৰ্ট দিছ পেপাৰ এই পেপাৰখন মই ছাপোৰ্ট কৰিছোঁ যাতে ভাল ৰিজাল্ট কৰি নম্বৰ কমাই পাব পাৰা কিন্তু ভৱিষ্যত জীৱনটো তোমালোকৰ ভাল হ'ব এতিয়াৰ পৰা শিকি গ'লেহে এতিয়াৰ পৰা তোমালোকে হেনেকুৱা প্ৰশ্ন সলভ কৰিব গৈ থাকা কাৰণ মই যেতিয়া জেডব্লিউ দিছিলোঁ মই যেতিয়া এনআইটিত গৈছিলোঁ আমাৰ বেটছত হাৰ্ডলি 5টা মান ল'ৰা ছোৱালী আছিলে যোনে 600টা মান থাকে এনআইটিত তাৰ ভিতৰত 5টা মানহে আছিলে যোনে সেৱা বৰ্ডৰ হয় কিয় কাৰণ আমাৰ সেৱা বৰ্ডৰ এনেই মাৰ্কছ পাই যায় ন ভৱিষ্যতে কেতিয়াও সিহঁতে কষ্ট কৰিবই নোৱাৰে এতিয়াৰ যদি কষ্ট কৰাখিনি শিকি যায় সিবিএসইৰ নিচিনা ভৱিষ্যতে ভাল ৰিজাল্ট হ'ব আৰু মই এনেই কথা কৈ থকা নাই মই নিজে বৰ্তমান বহুতখিনি এক্সাম ক্ৰেক কৰি আহিছোঁ অল ইণ্ডিয়া লেভেলৰ কম্পিটিটিভ এক্সাম মই এনেই কথা কৈ থাকিবলৈ অহা নাই মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা মই কৈ আছোঁ আৰু সেইখিনি মই ক'ব লগা আছিলে থেংক ইউ সো মাচ কাৰোবাৰ কিবা বেয়া কমেণ্ট দিব থাকিলেও দিবা বাট আই ডোন্ট কেয়াৰ মই সঁচা কথা কমেই থেংক ইউ